প্ৰথম প্ৰশ্নটো হ'ল এছাইছত জইন কেনেকে কৰিম। তো এছাইছত জইন কৰিবৰ কাৰণে প্ৰথম ডকুমেণ্ট কিন্তু লাগিবই, কিন্তু পোৱাই আছে ভিডিঅ'খনত যোনে যোনে চাইছা সি গমেই পায় কি কি ডকুমেণ্ট লাগিব। ইনষ্টাগ্ৰামত আছে। তো এইখিনি ডকুমেণ্ট থাকিলে আৰু প্লাছ মানে 21 বয়স লাগিব, 21 বছৰ হলেহে এইটো কৰিব পাৰিব। তাৰপিছত লোকেশ্যনটো হ'ল গুৱাহাটী গড়চুকত অফিচ আছে আমাৰ। তাতে গ'লে মানে তাতে সোমাই গ'লে অফিচত এখন ফৰ্ম দিব, ফৰ্মখনত 250 টকা ল'ব। ফৰ্মখন ফিল আপ কৰি মানে সেইটাই ইণ্টাৰভিউ। ফৰ্মখন ফিল আপ কৰি মোবাইল চাই দিব পাৰা, টেনশ্যন নাই। সেইটাই ইণ্টাৰভিউ, ফৰ্মখন দি দিবা। তাতে ডকুমেণ্ট চকুমেণ্ট চব জমা দিয়াৰ পিছত অফিচৰ পৰা কল কৰিব যে 10-15 দিনৰ ভিতৰত কল কৰিব যে তোমাৰ কামটো হৈছে, আহিব লাগে। মেইন কাম হ'ল এইখিনিয়ে। আৰু বাকী চেলাৰী কিমান, চেলাৰী হ'ল এখন মানে ডিউটি চিষ্টেমৰ চেলাৰী। আৰু এখন যদি 10 ঘণ্টা কৰা অলপ কম হ'ব, আৰু 12 ঘণ্টা কৰা অলপ বেছি হ'ব, 8 ঘণ্টা কৰিলে আৰু কম হ'ব। মানে চিকিউৰিটি না, এছআইএছ তোৰ চিকিউৰিটি গাৰ্ড। তোমাৰ ইণ্ডিয়াৰ নাম্বাৰ 1 চিকিউৰিটি গাৰ্ড এছআইএছ। এইটো মোৰ চিকিউৰিটিয়ে। মই কাকো মানে জইন কৰি দিব নোৱাৰো। মোৰ মানে সিমান এটা ক্ষমতা নাই যে কাকবাক জইন কৰি দিম। মই এনে জাষ্ট বহি আছিলো, আজি 1.5 বছৰ মান হ'ল কাম কৰা। তো ভাবিলো অসমত বহুত বেকাৰ ল'ৰা আছে, যদি মোৰ ভিডিঅ' চাই কোনোবা পায় ভাল লাগিব, এনে এখন বনাই দিলো। তো বহুতে মানে ভাল ৰেচপন্স দিছে আৰু ভিউজো বহুত আহিছে। তাৰ কাৰণে ভাবিলো এইখন পুৰা একদম সকলো কৈ দিম আৰু। ছেকেণ্ড কুৱেশ্যনটো হ'ল যে নিজৰ ডিষ্ট্ৰিক্টখনত আহিব পাৰিম নে নাই, মানে ডিউটি পাৰিম নে নাই। এনেকে নগাঁও, বৰপেটা মানে এইবিলাকত পাৰিম নে নাই। তো ভাই মই এটা কথা কওঁ, মানে প্ৰথমত চিনাকি হ'ব লাগিব না। আমাৰ মানে এৰিয়া অফিচত থাকিব, মেনেজাৰ থাকে। তো এৰিয়া অফিচত থাকিব। এখন যদি আমি গুৱাহাটীৰ অফিচাৰ লগত আছো, তো আমি যোৰাবাটৰ চাইডত আছো, সেইটো যোৰাবাটৰ অফিচাৰৰ লগত কথা পাতিব লাগিব। তাৰপিছত এখন যদি মিৰ্জাৰ ফালে হৈ যায়, তো সিফালে বেলেগ অফিচাৰ, এখন গোৱালপাৰাৰ বেলেগ অফিচাৰ। তো প্ৰথমত জইন কৰিব লাগিব ভাই। তাৰপিছত য'ত পষ্ট খালী আছে তাতে মানে পাবি। প্ৰথমত 1 মাহ মান জইন কৰি ল, তাৰপিছত ট্ৰেন্সফাৰ হ'ব পাৰিবি। টেনশ্যন নাই, আগত জইন কৰাটো মেইন। পিছত নিজৰ ডিষ্ট্ৰিক্টত যোৱাটো হৈ যাব, চিনাকি হ'লে হৈ যাব, ট্ৰেন্সফাৰ হৈ যাব। কিন্তু প্ৰথমত জইনটো কৰি ল ভাই, আগতে নিজৰ ঠাইত যাব খোজা। মোৰ 1.5 বছৰ হ'ল, এখন আমি যোৱা নাই। যাব পাৰি কিন্তু যোৱা নাই আজিলৈকে। ইয়াতে ভাল লাগে মানে, সকলো বুজিব। এইখিনিয়ে আছিল কাম। যদিও কোনোবাই ভাবি আছে যে এইটো ফ্ৰড হয় বা এনে আলবাল, তেনেহলে গুগলত এবাৰ চাৰ্চ কৰি চাবা এছআইএছ বুলি। আৰু এছআইএছৰ ফুল ফৰ্ম হ'ল চিকিউৰিটি ইণ্টেলিজেন্স চাৰ্ভিচ। গুগলত এবাৰ চাৰ্চ কৰিবা, অল ডিটেইলছ আহি যাব। ক'ত লোকেশ্যন পৰ্যন্ত আহি যাব, গুৱাহাটীত ক'ত আছে। বা ইউটিউবতে চাৰ্চ কৰি চাবা কি কাম বুলি, কি কি বুজি নাপা, অল বুজি পাবা। মই এইটো কোনো প্ৰমোচন ভিডিঅ' বনা নাই, মই জাষ্ট এনে অসমৰ মানুহকেইটাক অলপ, কিমান মানুহ বেকাৰ বা বহুত মানুহ বেকাৰ আছে, তাৰ কাৰণে হলো ভিডিঅ' এখন বনাই দিওঁ। তো চালো বহুতে বেকাৰ আছে, ইমান মেছেজ কমাই নাই যে বাবা, সকলোকে ৰিপ্লাই দিব পৰা নাই। তথাপিও ফ'ল' কৰা কেইটাক ৰিপ্লাই দিছো। তো যদি ইণ্টাৰেষ্ট মানে কৰিব পাৰা, যদি কৰিব পালেতো ভালে হয়, মোকো ভাল লাগিব। তো ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহলে ছাবস্ক্ৰাইব কৰি দিবা। তো তেনেহলে আৰু মোৰ মানে ভাল লাগিব, নতুন নতুন ভিডিঅ' দি থাকিম। এনেকাই দিম লাগিলে যেনেকে কৰে তেনেকে দিম। তো কামটো পালে এবাৰ খবৰ দিওঁ।